Hello everyone. আজি আমি ডিসকাস কৰিম ৰিজনিঙৰ এটা ইম্পৰ্টেন্ট টপিক আৰু সেই টপিকটো হৈছে ডাইচ আৰু তাৰে প্ৰথম কোৱেশ্চনটো হৈছে which number is opposite plan of 5 দুটা ডাইচ দি আছে এই শেপটো ডাইচৰ শেপ নহয় যদিও বা মানে এইটো বুজিবৰ কাৰণে সহজ আছে আমাক দিয়া আছে 3 4 6 আৰু এটা ডাইচত দিয়া আছে 1 5 3 ঠিক আছে এতিয়া আমাক দুটা ডাইচ দিয়া থাকে আৰু দুটা ডাইচত মানে এটা কমন নম্বৰ থাকে যেনে ইয়াত 3 দিয়া আছে আৰু ইয়াত 3 দিয়া আছে যদি এনে ধৰণৰ থাকে তেন্তে আমি এন্টি ক্লকৱাইজ বা ক্লকৱাইজ কৰিব লাগিব যেনে এন্টি ক্লকৱাইজ মানে উল্টাটো হ'ব উল্টা ঘূৰাব লাগিব আৰু ক্লকৱাইজ হলে সিধাই ঘূৰাব লাগিব যেনে এন্টি ক্লকৱাইজ হলে 3 6 4 হ'ব 3 6 4 আকৌ আমি সেকেন্ড ডাইচখনকো এন্টি ক্লকৱাইজ ক্লকৱাইজ ঘূৰাব লাগিব ইয়াত লিখে আমি 3 5 1 আৰু আমাক প্ৰশ্নত সুধিছে যে which number is in opposite plane of 5 মানে 5ৰ অপোজিট নাম্বাৰটো কি হয় আৰু 5ৰ অপোজিট নাম্বাৰটো হৈছে 6 আৰু 6 হৈছে ইয়াৰ দুই নেক্সট কোৱেশ্চনটো হৈছে যে আমাক দিয়া আছে which number is in opposite plane of 1 আমাক এক নম্বৰৰ তাৰ অপোজিট নাম্বাৰটো কি হয় হেতুৱে উলিয়াব লাগে আমাক ইয়াত দিয়া আছে ইয়াত কমন নম্বৰ আছে ডাইচ দিয়া আছে কমন নম্বৰ ইয়াত এক দিয়া আছে ইয়াত এক দিয়া আছে ঠিক তেনেদৰে ইয়াত 5 আছে ইয়াত 5 আছে দুটা আছে ঠিক আছে যেতিয়া দুটা ডাইচত দুটা নাম্বাৰ কমন থাকে তেতিয়া আমি কি কৰিব লাগে যিটো 1 দিয়া আছে 1 বা 5 1 by 5 দিয়া আছে দুটা নাম্বাৰ কমন হৈ আছে এই ডাইচখনত যিকেইটা নাম্বাৰ নাই তাৰে অপোজিট হ'ব যেনে এটা ডাইচত 6 লৈকে নম্বৰ থাকে যেনে 1 2 3 4 5 6 এটা ডাইচত 6টা লৈকে নম্বৰ থাকে কিন্তু আমাক ইয়াত কি দিয়া নাই 4 আৰু 6 দিয়া নাই আৰু যদি 4 আৰু 6 দিয়া নাই সেই কাৰণে একৰ অপোজিট শব্দটো হ'ব 4/6 হ'ব ঠিক তেনেদৰে যদি আমাক প্ৰশ্নত সোধে 5ৰ অপোজিট সংখ্যাটো কি হয় তেম একে হ'ব 5 আৰু 4 আৰু 4 অথবা 6 হ'ব আশা কৰো ইয়ালৈকে সকলোৱে বুজি পাইছে নেক্সট কোৱেশ্চনটো হৈছে which number is in opposite plane of 6 আমাক ইয়াত দিয়া আছে তিনিটা ডাইচ দিয়া আছে প্ৰথম ডাইচখনত দিয়া আছে 1 2 3 সেকেন্ড ডাইচখনত দিয়া আছে 4 5 2 থাৰ্ড ডাইচখনত দিয়া আছে 2 4 1 যদি এনে ধৰণৰ আহে তো আমি কেনে কৰিব লাগে এনে ক্ষেত্ৰত আমি এই তিনিটা ডাইচৰ ভিতৰত দুটা ডাইচত যিবোৰ সংখ্যা কমন হ'ব তেনে সেইবোৰ ল'ব লাগিব যেনে ইয়াত 2 দিয়া আছে ইয়াত 2 দিয়া আছে ঠিক আছে বা আমি এইটোও ল'ব পাৰো এই দুটা ভিতৰত মানে তিনিটা ভিতৰত যিটো মানে কমন মিলে সংখ্যাবোৰ যিবোৰ মিলে সেইবোৰে ল'ব লাগে যেনে ইয়াত দিয়া আছে 2 ইয়াতো 2 দিয়া আছে যদি একে সংখ্যা থাকে তো আমি কি কৰিব লাগে এন্টি ক্লকৱাইজ বা ক্লকৱাইজ এতিয়া আমি ক্লকৱাইজ ঘূৰাম এতিয়া এইটো
এইটো ক্লকৱাইজ, এইটো এন্টি ক্লকৱাইজ। 2 1 3, ঠিক আছে। এইটো ক্লকৱাইজ, চিধাকে ঘূৰালো। আকৌ আমাক কি দিছে, 6ৰ অপজিট ওৱান, 2 5 4, 2 5 4, 1ৰ অপজিট হৈছে 5, 3ৰ অপজিট হৈছে 4, আৰু আমাক 6ৰ দিছে, সেয়ে ইয়াৰ অপজিট সংখ্যাটো হ'ব 2। আশা কৰোঁ সকলোৱে ইমানলৈকে বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে বা কিবা এটা বুজি পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।